হেল্ল' ষ্টুডেণ্টছ, এইচএছ ফাইনেল 2026 লৈ আৰু মাত্ৰ এমাহে আছে। এতিয়া মেক্সিমাম ষ্টুডেণ্টৰে এটাই চিন্তা হৈছে যে এই এক মাহত কেনেকে পঢ়িব। বহুতো ষ্টুডেণ্টে মোক কমেণ্ট দি থাকে যে ছাৰ এই এক মাহত আমি কেনেকে পঢ়িম যাতে আমি এইচএছ ফাইনেলত ভাল নম্বৰ বা যিমানখিনি আমি আৰু বেছি মাৰ্ক পাব বিচাৰো, তো তেনেকে এই এক মাহত কেনেকে পঢ়িম। কাৰণ যিকোনো এটা এক্সামৰ সেই এক্সামৰ লাষ্ট মুভমেণ্টটো যেনেকুৱা মাৰাথন দৌৰ আছে, মাৰাথন দৌৰৰ ষ্টাৰ্টিঙত চবে শ্ল' দৌৰে, কিন্তু লাষ্ট 100 মিটাৰ যেতিয়া থাকিব তেতিয়া সকলোৱে নিজৰ যিমান স্পীড আছে সেই ইমান গোটেই স্পীড খিনি দি দিয়ে। তো তোমালোকৰো একেবাৰে সময় কম, মাত্ৰ এক মাহ আছে। এই এক মাহত কিন্তু তোমালোকে বহুখিনি জোৰ দি পঢ়িব লাগিব আৰু বেছিতকৈ বেছি সময় পঢ়িব লাগিব। এতিয়া তোমালোকে কোনো সেই সময় বনাই পঢ়ি লাভ নাই, তোমালোকে যেতিয়াই ফ্ৰী টাইম পোৱা তেতিয়াই পঢ়িব লাগিব। কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে পঢ়িম কেনেকে। কাৰণ অলৰেডি বহুতো ষ্টুডেণ্টে ভাবি আছে যে আমি পঢ়া হৈ গ'ল বা পঢ়ি থৈ দিছো, আমাৰ হৈ যাব, এতিয়া জাষ্ট আমি পৰীক্ষাৰ আগদিনাখন পঢ়িলে হ'ব। কিন্তু সেইটো ভুল তোমালোকে কেতিয়াও নকৰিবা। আজিৰ এই ভিডিঅ'টোত মই কোনো তোমালোকৰ এনেকুৱা ট্ৰিক নকওঁ যে এনেকে পঢ়িলে তোমালোকে গোটেইখিনি পাবা। এনেকুৱা কোনো ধৰণৰ মই চাইণ্টিফিকে হওক বা যিকোনো কমন ট্ৰিকে হওক একো কথা আলোচনা নকৰো। আজিৰ এই ভিডিঅ'টোত কমপ্লিটলি মই তোমালোকক ক'ম যে তোমালোকৰ এই লাষ্ট এক মাহ তোমালোকে একচুৱেলি কৰিব কি লাগে, কেনেকে পঢ়িব লাগিব, সেইটো কথা গোটেইখিনি আলোচনা কৰিম। তাৰ আগতে তোমালোকক কৈ দিওঁ, যদি চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। কাৰণ আমাৰ এই চেনেলটো তোমালোকে এইচএছ ফাইনেল 2026ৰ কাৰণে আৰ্টছ ষ্ট্ৰীমৰ তোমালোকে মেক্সিমাম ছাবজেক্টৰে কমন কুৱেশ্যন এনচাৰে হওক নাইবা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰে হওক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰে হওক, সকলোবোৰ অতি সহজতে বুজাবলৈ ট্ৰাই কৰো। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। বৰ্তমান সময়ত তোমালোকৰ ষ্টুডেণ্টৰ তিনিটা প্ৰকাৰ থাকিব, মানে টাইপছ থাকিব। সেই তিনিটা টাইপছৰ প্ৰথম এক নম্বৰ টাইপছটো হৈছে এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলৰ পঢ়া অলমষ্ট হৈ গ'ল, গোটেইকেইটা 6টা ছাবজেক্টে পঢ়া হৈ গ'ল, কিন্তু এতিয়াও ভয় খাই আছে বা টেনচন লৈ আছে যে ফাইনেলত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ফাইনেলত কেনেকে লিখিম, তাৰ কথা টেনচন লৈ আছে। 2 নম্বৰ ষ্টুডেণ্ট হৈছে যিসকলৰ 2টা বা 3টা ছাবজেক্ট ভালকে হৈছে, কিন্তু আৰু 2টা বা 3টা ছাবজেক্ট ভালকে হোৱা নাই। লাইক তেওঁলোকৰ 3টা ছাবজেক্ট ভাল পাৰে, ফেভৰেট ছাবজেক্ট হয়, সেইকেইটা ধুনীয়াকে পঢ়া হৈছে, গোটেই চিলেবাছ কমপ্লিট হৈছে, কিন্তু আৰু এনেকুৱা ছাবজেক্ট আছে লাইক ইংলিছটোৱে হওক নাইবা পলিটিকেল চায়েন্সটোৱে হওক, যি 2টা বা 3টা ছাবজেক্ট এতিয়ালৈ হোৱা নাই, ভালকে পঢ়াও নাই নাইবা মানে টাচো কৰা নাই। আৰু 3 নম্বৰ লাষ্ট কেটেগৰী যোনটো ষ্টুডেণ্ট আছে, সেইসকল হ'ল বৰ্তমান সময়ত তেওঁলোকে পঢ়িম বুলি ভাবিছে, অলৰেডি ইমান সময় তেওঁলোকে কটালে, কিন্তু এই লাষ্ট এক মাহত এতিয়া ভাবিছে যে কেনেকে পঢ়িম, কেনেকে পঢ়িলে আমি এটলিষ্ট পাছ কৰি যাম। তো আজিৰ এই ভিডিঅ'টোত গোটেই 3টা কেটেগৰীৰ কথা আলোচনা কৰিম, তোমালোকে কি কি কৰিব লাগিব আৰু কেনেকে পঢ়িব লাগিব। প্ৰথম কেটেগৰী আছিল যিসকলৰ অলমষ্ট গোটেইখিনি পঢ়া হৈ গ'ল, চিলেবাছটো কমপ্লিট হৈ গ'ল, কিন্তু এতিয়া ভাবি আছে যে পঢ়িম কেনেকে, ফাইনেল এক্সামৰ কাৰণে কেনেকে প্ৰিপেয়াৰ হ'ম। চোৱা, তোমালোকৰ যদি গোটেইখিনি হৈ গ'ল, তোমালোকৰ ওচৰত বৰ্তমান এটাই বেষ্ট, তোমালোকে এটাই কাম কৰিবা। সেই কামটো হৈছে যিবোৰ ডিষ্ট্ৰিক্টত অলৰেডি প্ৰি ফাইনেল এক্সাম হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে কালেক্ট কৰা। কাৰণ তোমালোকে গোটেই কেইখন যদি ডিষ্ট্ৰিক্টৰ কালেক্ট কৰা আৰু সেই কুৱেশ্যন পেপাৰবোৰ যদি তোমালোকে প্ৰেক্টিচ কৰা, সেই প্ৰেক্টিচ কৰিলে তোমালোকে দেখা পাবা তোমালোকে মেক্সিমাম কুৱেশ্যন তোমালোকে পাৰা, আৰু হয়তো কিছুমান কুৱেশ্যন তোমালোকে নোৱাৰিব পাৰা, নাইবা তোমালোকৰ এনেকুৱা লাগিব অকমান হাৰ্ডকে আহিছে, তো সেইকেইটা কুৱেশ্যন তোমালোকে প্ৰেক্টিচ কৰা। কাৰণ সেইকেইটা তোমালোকে ধুনীয়াকে আকৌ নোটছ বনোৱা, নোটছ বনাই কেনে ধুনীয়াকে মনত ৰাখি তোমালোকে লিখিবলৈ ট্ৰাই কৰা। আৰু এটা মেইন ইম্পৰ্টেণ্ট কাম হৈছে তোমালোকে ৰাইটিং প্ৰেক্টিচ কৰিব লাগিব। কাৰণ এইচএছ ফাইনেলত তোমালোকৰ 3 ঘন্টা পোৱা ঠিক, কিন্তু কিছুমান এনেকুৱা ছাবজেক্ট থাকে যিবোৰ ছাবজেক্টত কিন্তু বহুখিনি সময় লাগে তোমালোকৰ লিখিবৰ কাৰণে। তো তোমালোকে যিমানে পাৰা বৰ্তমান সময়ত তোমালোকে ৰাইটিং প্ৰেক্টিচ কৰা, তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰা, আৰু সেইবোৰ তোমালোকে নিজে ঘৰত অলৰেডি যদি গোটেইকেইটা জানা তেনেহ'লে লিখাৰ প্ৰেক্টিচ কৰা। তোমালোকে নিজে টাইম মেনেজমেণ্ট শিকিব লাগিব। আৰু আমাৰ এই চেনেলটোতে বিভিন্ন ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰবোৰ আমি ভিডিঅ' দি থাকো, তোমালোকে আমাৰ চেনেলটোতো ভিজিট কৰি গোটেইখিনি পাব পাৰিম। নেক্সট আগবাঢ়িছো এতিয়া আমি 2 নম্বৰ কেটেগৰী ষ্টুডেণ্টছ সকলৰ প্ৰব্লেমটো আছিল তেওঁলোকৰ 2টা বা 3টা ছাবজেক্ট ধুনীয়াকে পঢ়া হৈছে, কিন্তু 2টা বা 3টা ছাবজেক্ট আৰু হোৱা নাই। 6টা ছাবজেক্ট থাকে,
50% হৈছে 50% হোৱা নাই কিছুমান এনেকুৱা সাবজেক্ট আছে দুই এটা সাবজেক্ট আছে যিবোৰ তেওঁলোকে টাচে কৰা নাই তো তেওঁলোকে কি কৰিব চোৱা যিকিটা হৈছে তোমালোকৰ অলৰেডি যিকিটা তোমালোকৰ সাবজেক্ট সিলেবাস খিনি কমপ্লিট হৈছে সেম তোমালোকে সেইকিটা সাবজেক্টৰ প্ৰি ফাইনেলৰ বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ কালেক্ট কৰা সেই কোৱেশ্চন পেপাৰবোৰ তোমালোকে প্ৰেক্টিচ কৰা চোৱা এতিয়া তোমালোকে আৰু লিখি থকাৰ টাইম নাই তোমালোকে জাস্ট প্ৰেক্টিচ কৰা তোমালোকে যিকিটা জানা যিকিটা নাজানা সেইকিটা তোমালোকে শিকিবলৈ ট্ৰাই কৰা সেই কনসেপ্টটো ভালকে বুজি লোৱা ওকে আৰু যিটো সাবজেক্ট তোমালোকে হোৱা নাই এই কথাটো মই যিটো থাৰ্ড আছে মানে থাৰ্ড কেটেগৰী ষ্টুডেন্টৰ লগতে ক'বলৈ বিচাৰিম থাৰ্ড কেটেগৰী ষ্টুডেন্ট সকলৰ কথা আমি আলোচনা কৰিম যিসকল ষ্টুডেন্টৰ এতিয়ালৈ পঢ়া হোৱাই নাই নাইবা তেওঁলোকে ষ্টাৰ্ট কৰিবলৈ গৈ আছে বহুতো এনেকুৱা কমেন্ট আহে যে মোৰ ওচৰত যে স্যাৰ পঢ়া হোৱাই নাই একো এতিয়া কেনেকে পঢ়িম তো চোৱা তোমালোকৰ এতিয়া যিহেতু সময় কম তোমালোকে বহুখিনি পঢ়িব লাগিব বহুখিনি কষ্ট কৰিব লাগিব তোমালোকে যিমান পাৰা সিমান পঢ়া এতিয়া কেনেকে পঢ়িবা তোমালোকে জানা প্ৰতিটো সাবজেক্টৰে তোমালোকৰ সিলেবাস আহে তোমালোকে সিলেবাসবোৰ জানিব লাগিব আৰু সিলেবাসত তোমালোকে দেখা পাবা লাইক তোমালোকে চাব পাৰা কিছুমান সিলেবাসৰ যিকোনো এটা সাবজেক্টৰ সিলেবাসৰ কিছুমান এনেকুৱা চেপ্টাৰ থাকে যিকিটা চেপ্টাৰৰ পৰা কিন্তু বহুত বেছি মাৰ্ক আহে তো তোমালোকৰ সময় হৈছে এতিয়া সেই মেইন চেপ্টাৰ কেইটা ফোকাস কৰা লাইক যিকিটা সাবজেক্টৰ পৰা 20 মাৰ্ক আহে 15 মাৰ্ক আহে সেইকিটা চেপ্টাৰ তোমালোকে ভালকে পঢ়া যাতে সেইকিটা চেপ্টাৰৰ পৰা যিকোনো মাৰ্ক আহে যিকোনো কোৱেশ্চন আহিলে তোমালোকে কৰিব পাৰা বাকি যিবোৰ চেপ্টাৰৰ পৰা তোমালোকৰ কম মাৰ্ক আহে সেইকিটা তোমালোকে স্কিপ কৰিব পাৰা যিহেতু তোমালোকৰ ওচৰত সময় নাই নেক্সট কামটো হৈছে তোমালোকে কৰিব পাৰা সেইটো হৈছে তোমালোকে প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন এনসাৰবোৰ তোমালোকে পঢ়িব পাৰা কাৰণ কম সময়ত যদি তোমালোকে ভাল স্কোৰ বা ভাল মাৰ্ক আনিব বিচাৰিছা তেনেহলে এভৰি এক্সামৰ লাষ্ট 5 ইয়াৰ্ছৰ যদি কুৱেশ্চন পেপাৰবোৰ আমি চাওঁ তোমালোকে দেখা পাবা বহুখিনি সিমিলাৰিটিজ থাকে বহুখিনি কমন থাকে ডাইৰেক্টলি নাহিলেও তোমালোকৰ ইনডাইৰেক্টলি বহুতখিনি আহে যিসকলৰ এতিয়ালৈ একেবাৰে পঢ়া হোৱা নাই তেওঁলোকে সেই সাবজেক্টটোৰ লাষ্ট 5 ইয়াৰৰ কুৱেশ্চনবোৰ তোমালোকে যিমানবোৰ কুৱেশ্চন আছে চেপ্টাৰ ওয়াইজ চোৱা তোমালোকে কুৱেশ্চন বেংক এটা ল'ব পাৰা কুৱেশ্চন বেংক এখনত কেনেকে থাকে প্ৰতিটো চেপ্টাৰৰ লাষ্ট ইয়াৰৰ কি কুৱেশ্চন আছিল গোটেইখিনি আহে তো তোমালোকৰ এতিয়া সময় কম যিকিটা চেপ্টাৰৰ পৰা তোমালোকৰ বেছিকে মাৰ্ক আহে ফাইনেল এক্সামত সেইকিটা চেপ্টাৰৰ লাষ্ট 5 ইয়াৰ্ছৰ কুৱেশ্চন খিনি তোমালোকে চোৱা তোমালোকে সেইখিনি প্ৰেক্টিচ কৰা সেইখিনি বুজিবলৈ ট্ৰাই কৰা তোমালোকে চাবা তোমালোকৰ এক্সামতো বহুখিনি কমন আহিব তো ইমানখিনি আছিল যিহেতু এক্সাম অতি কাক চাপি আহিছে তো তোমালোকে যেনেকে মই ক'লো তেনেকে পঢ়িবলৈ ট্ৰাই কৰা বাকি তোমালোকে যিমানখিনি পঢ়ি আছা যিমানখিনি সময় পোৱা এতিয়া তোমালোকৰ পুৰা 100% দিয়া মনত ৰাখিবা এইটো এটা মাৰাথন দৌৰ হয় তোমালোকে অলৰেডি স্লো দৌৰিলা এতিয়া লাষ্ট 100 মিটাৰ আছে মানে এক মাহ আছে এই এক মাহত তোমালোকৰ যিমান স্পিড আছে তোমালোকৰ যিমান শক্তি আছে সেই শক্তি তোমালোকে লগাই দিয়া যাতে তোমালোকে কেছস ফাইনেলত ভাল এটা মাৰ্ক পাবলৈ বিচাৰিছা যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিওটো শ্বেয়াৰ কৰিবা আৰু সকলোলৈ পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো নমস্কাৰ